বেংকৰ কৰ্মচাৰী আৰু বেংকৰ বিষয়াসকলৰ ৰুক্ষ ব্যৱহাৰৰ কথা সৰ্বজনবিদিত। বাতৰি কাকত, টেলিভিছন, সামাজিক মাধ্যম, ফেচবুক বা বহু সময়ত ইউটিউবতো আমি দেখা পাই থাকোঁ যে বেংকৰ কৰ্মচাৰীসকলে বহু সময়ত গ্ৰাহকক ৰুক্ষ ব্যৱহাৰ কৰে, যাৰ কাৰণে বেংক ব্যৱস্থাটোৰ ওপৰত মানুহৰ এনেকুৱা এটা ধাৰণাৰ সৃষ্টি হৈছে যে বেংকলৈ গ'লেই তেওঁলোকে বিভিন্ন ধৰণৰ নগুৰ নাকতিৰ সন্মুখীন হ'ব। একেটা কথা বহু সময়ত পুলিচ ষ্টেচনবিলাকৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়, যিটো কাৰণে বহু লোকে পুলিচ থানালৈ যাবলৈ বেয়া পায়। কিন্তু শেহতীয়াকৈ অসমৰ পুলিচ থানাবিলাকত নতুনকৈ যিহেতু শিক্ষিত এচাম যুৱক যুৱতীয়ে নিযুক্তি পাইছে আৰু তেওঁলোকৰ ব্যৱহাৰৰ পৰা পূৰ্বৰ সেই ৰুক্ষ ব্যৱহাৰ বিভিন্ন কথা বতৰাৰ ক্ষেত্ৰত আমি এক বিশেষ ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। আজি ক'ম বেংকৰ কথা মানে SBIৰ কথা। আমি আটাইতকৈ বেছি বেংকৰ ক্ষেত্ৰত বদনাম দেখা পাওঁ SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ, আৰু বিভিন্ন শাখাত দেখা পাওঁ যে মানুহে SBIৰ কৰ্মচাৰীসকলৰ ব্যৱহাৰক লৈ ক্ষুণ্ণ হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকে সামাজিক মাধ্যমৰ আগত বা নিউজ চেনেলৰ আগত বাইট দিবলৈ বাধ্য হয়। এই গোটেই ঘটনাবিলাক যদি আমি লক্ষ্য কৰোঁ, গোটেই ঘটনাবিলাক SBIৰ ক্ষেত্ৰত বেছি, কাৰণ SBI শাখা আটাইতকৈ বেছিকৈ আছে। SBI হ'ল এটা বৃহৎ বেংক আৰু তাত গ্ৰাহকৰ সংখ্যাও বেছি। গ্ৰাহকৰ অনুপাতে কৰ্মচাৰী কম হোৱাৰ কাৰণে বহু সময়ত নকৰিবলগীয়া বা নহ'বলগীয়া বিভিন্ন পৰিস্থিতি SBIৰ ক্ষেত্ৰত হোৱা দেখা যায়। আমাৰ যিখন গৃহ চহৰখন হ'ল শিৱসাগৰ জিলাৰ আমগুৰি, আৰু আমগুৰিলৈ SBI অহা বৰ বেছি দিন হোৱা নাই। আৰু SBI যেতিয়াই আমগুৰিলৈ আহিছিল তেতিয়া মই গৈ এটা একাউণ্ট খুলিছিলোঁ। সেই সময়ত মই কিমান টকা দি একাউণ্টটো খুলিছিলোঁ, খোলাৰ কথা ক'লে আপোনাৰ অকণমান হাঁহি উঠিব, কাৰণ ইমানেই কম পৰিমাণৰ পইচা আছিল যে অৰ্থনৈতিকভাৱে ইমানেই দুৰ্বল আছিলোঁ যে SBI শাখাত পইচাটো থ'বলৈ যাওঁতে মানুহজনে মুখলৈ চাইছিল যে এওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ইমানহে। যি কি নহওক, ভিডিঅ'টোৰ প্ৰসংগটো এটা বেলেগ প্ৰসংগ। মই SBI এটা বেলেগ দিশৰ কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ। কথা হ'ল যে SBI আমাৰ ভাৰতবৰ্ষৰ যি বেংকিং ছেক্টৰ আছে, বেংকিং ক্ষেত্ৰ আছে, SBIৰ এটা বৃহৎ অৱদান তাত আছে। আৰু তাৰে এটা শাখা আমগুৰিত যেতিয়া খুলিবলৈ ল'লে, তাত গৈ মই একাউণ্ট খুলিলোঁগৈ, ইতিমধ্যে আপোনাক কৈছোঁৱেই। আৰু তেতিয়াৰ পৰা মোক বৰ্তমান তাৰিখলৈকে 2025 চনলৈকে সেই একেটা একাউণ্টেই চলি আছে। বৰ্তমান সেইটো মোৰ চেলাৰী একাউণ্ট হয়। এই গোটেই সময়ছোৱাৰ মাজত যিহেতু বহুদিন একাউণ্টটো খোলা মোৰ হ'ল, গতিকে এই গোটেই সময়ছোৱাৰ মাজত বেংকত মই বিভিন্ন ধৰণৰ কৰ্মচাৰী লগ পালোঁ। যিহেতু আমাৰ উপাৰ্জনো কম, গতিকে সঞ্চয়ো কম। সেই ক্ষেত্ৰত বেংকৰ কৰ্মচাৰীসকলে আমাক এজন বিশেষ গ্ৰাহক হিচাপে চকু কেতিয়াও দিয়া নাই আৰু দিবলগীয়া মানুহো আমি নহয়। কিন্তু তাৰ মাজতেই আমাৰ আমগুৰি শাখালৈ শাখা প্ৰবন্ধক হিচাপে এজন মানুহ আহিল। মানুহজন এই বেংক বিষয়া বুলি ক'লে আমাৰ মনত যি ধাৰণা হয়, এজন বৰ ওখ পাখ, খুব হেল্ডি চেহেৰাৰ এজন মানুহ, তেনেকুৱা এজন মানুহ নহয়। শেহতীয়াকৈ যিজন ব্যক্তি আমগুৰি SBI শাখাৰ মেনেজাৰ হৈ আছে, ত্ৰিদীপজ্যোতি শইকীয়া তেখেতৰ নামটো। তেখেত এজন সৰুফুটীয়া মানুহ, কিন্তু এবছলিউট জেণ্টলমেন। এই ব্যক্তিজনৰ ওচৰলৈ মই এদিন গৈছিলোঁ যে মোক এটা গৃহ ঋণৰ দৰকাৰ হৈছে, যিহেতু মোৰ গৃহ নিৰ্মাণ চলি আছে আৰু তাৰ বাবে মোক অলপমান পইচাৰ দৰকাৰ হ'ল। গৈ যেতিয়া মই বেংকৰ মেনেজাৰজনক কথাষাৰ ক'লোঁগৈ, তেখেতে কথাটো সুন্দৰকৈ শুনিলে। মানুহজনৰ এটা শুনাৰ গুণ আছে। কথাটো শুনাৰ পিছত তেওঁ মোক পৰামৰ্শ দিলে যে কি কাম মই কৰিব লাগিব। তেখেতে কোৱা কথাখিনি মই লগে লগে লিখি ল'লোঁ, কি কাগজ পত্ৰ এনেকুৱা তেনেকুৱা দৰকাৰ। গোটেই কামখিনি মই কৰি লৈ গৈ তেখেতৰ ওচৰ পালোঁগৈ এদিন। তেখেতে কাগজ পত্ৰ চাই পেলাই মোক ক'লে যে আপোনাৰ সম্পূৰ্ণ কাগজ পত্ৰ ক্লিয়াৰ হৈ গ'ল, আপুনি লোনটো ল'বলৈ ৰেডি হওক। পূৰ্বতে মোৰ ধাৰণা আছিল এনেকুৱা যে SBI লৈ অহাৰ লগে লগে ক'ব যে আপুনি লোনটোৰ কাৰণে অহা মাহত যোগাযোগ কৰিব, লোনটো আপুনি এতিয়া নাপাব, আপোনাৰ চেলাৰী ষ্ট্ৰাকচাৰ এনেকুৱা। গতিকে এই কথাবিলাকৰ কোনো প্ৰশ্নই তেখেতৰ ওচৰত নাহিলে। তেখেতে পোনেই ক'লে যে লোনটো আপুনি পাব, লোনটো আমি আপোনাক দিব লাগিব আৰু আপুনি লোনটো ল'বৰ কাৰণে ৰেডি হওক, খুব শ্বৰ্টলি আপোনাৰ লোনটো কৰি দিয়া হ'ব। আৰু মেনেজাৰৰ সৈতে মোৰ খুব সঘন যোগাযোগতো নাছিলোঁ। কিন্তু হঠাৎ এদিন এটা মই মেছেজ পালোঁ যে মোৰ একাউণ্টত ডিচেণ্ট এটা এমাউণ্ট সোমাইছে, বহুত ডাঙৰ এমাউণ্ট এটা মোৰ একাউণ্টত সোমাইছে। লগে লগে মেনেজাৰলৈ মই ফোন কৰিলোঁ যে এইটো মোৰ লোনটো চেংচন হৈছে নেকি বাৰু। তেতিয়া মেনেজাৰে ক'লে যে ইতিমধ্যে আপোনাক গৃহ ঋণৰ যিটো প্ৰথম কিস্তি,
সেই কিস্তিটো আপোনাক দিয়া হৈছে, আপুনি কাম আৰম্ভ কৰক। আৰু সেই অনুক্ৰমে মই কাম আৰম্ভ কৰিলোঁ আৰু ইতিমধ্যে মোৰ ঘৰটো গৈ শেষ হোৱাৰ পৰ্যায়ত। কিন্তু যদিহে সেই বেংকৰ সেই মেনেজাৰজন, মই ত্ৰিদীপজ্যোতি শইকীয়া ডাঙৰীয়াৰ কথা কৈছোঁ, ছাৰৰ কথা কৈছোঁ, তেখেতে যদি সেইকণ উৎসাহ দি লোনটো খুব সহজেই হ'ব বুলি নক'লেহেঁতেন, হয়তো মই বেলেগ এটা শাখালৈ গ'লোহেঁতেন লোনৰ কাৰণে, নহ'লে বা মোৰ যি LICৰ ফিক্সড ডিপ'জিট আছে তাৰ পৰা এটা মই লোন লৈ মোৰ ঘৰটোৰ কামটো কৰিলোহেঁতেন। গোটেই কথাটো খুব সহজ কৰি দিয়া মানুহজন হ'ল ত্ৰিদীপজ্যোতি শইকীয়া। এইটো তেখেতৰ পৰিচয়। ত্ৰিদীপজ্যোতি শইকীয়া এনেকুৱা এজন মানুহ যি শিৱসাগৰৰ বিভিন্ন অঞ্চলত 2010 চনৰ পৰাই চাকৰি কৰি আছে। মাজত বেলেগত গৈছিল যদি মই ইমান হিষ্ট্ৰীটো নাজানো। আৰু শিৱসাগৰৰ য'তেই তেখেতে চাকৰি কৰিবলৈ গৈছে, য'তেই মেনেজাৰ হৈ আছে, ত'তেই তেখেতে সুনাম অৰ্জন কৰি আহিছে। আমগুৰি শাখা এনেকুৱা এটা SBIৰ শাখা, যিটো শাখাৰ পৰা আজি 3 বছৰে আমি কোনো ধৰণৰ কমপ্লেইন শুনি পোৱা নাই। শুনি নোপোৱাৰ মূলতে হ'ল এই ত্ৰিদীপজ্যোতি শইকীয়া নামৰ ইয়াৰ এই মেনেজাৰজন, এই বিশেষ ব্যক্তিজন। তেখেতক যদি বেংকলৈ যোৱাৰ সময়ত তেখেতৰ কেবিনত লগ নকৰি বাহিৰতো লগ কৰা যায় যে ছাৰ আমুক কামটোত মই আপোনাৰ ওচৰলৈ আহিছিলোঁ বুলি, লগে লগে তেখেতে কথাটো ৰেছপণ্ড কৰে। হয় তেখেতে ৰুমলৈ মাতি নিয়ে, নহ'লে বা তেখেতৰ কেবিনৰ বাহিৰতে কাগজখনত চহী কৰি বা উপযুক্ত যিটো পৰামৰ্শ দি মানুহজনক খোজ কৰি পঠিয়ায়। তাৰ কাৰণে এই ত্ৰিদীপজ্যোতি শইকীয়া ছাৰৰ কাৰণেই SBIৰ যিটো আমগুৰি শাখা, বাকী কৰ্মচাৰীসকলো ঠিক তেখেতৰ দৰেই কৰ্তব্যপৰায়ণ হৈ কাম কৰি আছে। ইয়াতে অলপ দিনৰ আগত এজন অপাৰেশ্যন মেনেজাৰ আছিল, তেখেতৰ নাম পদ্মলোচন গগৈ। পদ্মলোচন গগৈৰ ক্ষেত্ৰতো মই পালোঁ ত্ৰিদীপজ্যোতি শইকীয়া ছাৰৰ নিচিনাকৈ তেখেতো বহুত হেল্পফুল আৰু কোঅপাৰেটিভ। তেখেতেও কিবা এটা কাম লৈ যোৱাৰ লগে লগে মানুহজনক নিৰাশ নকৰে। হয়তো কামটো কৰিব নোৱাৰিলে তেখেতে ঘূৰাই পঠায়, এটা পৰামৰ্শ দি পঠায়। কিন্তু বেংকৰ এজন বিষয়া হ'ল বুলি, বেংকৰ এজন কৰ্মচাৰী হ'ল বুলি যি গপত গংগাটোপ হৈ উফন্দি থকা যিটো ব্যৱস্থা আমি আগতে দেখিছিলোঁ, সেই ব্যৱস্থাটো ত্ৰিদীপজ্যোতি শইকীয়া অহাৰ পৰা আমাৰ নাইকিয়া হৈ গ'ল। আজি ত্ৰিদীপজ্যোতি শইকীয়া ডাঙৰীয়াই 12:30 মোলৈ এটা ফোন কৰিলে যে তেখেতৰ ট্ৰান্সফাৰ হৈছে আৰু ট্ৰান্সফাৰ হৈ তেখেত এটা বেলেগ শাখালৈ যাবগৈ। লগে লগে মোৰ বুকুখন অকণমান বিষাই গ'ল। কাৰণ ত্ৰিদীপজ্যোতি শইকীয়া ডাঙৰীয়া ভৱিষ্যতলৈ বেংকৰ চাকৰিবিলাক এনেকুৱা যে আকৌ আমগুৰি শাখালৈ মেনেজাৰ হৈ আহিব বুলি আমি আশা কৰাটো খুব বেছি দূৰ আশা কৰিব পাৰোঁ, খুব বেছি দূৰ কিন্তু সি সফল নহ'ব। কাৰণ বেংকৰ চাকৰিবিলাকেই তেনেকুৱা, খুব সহজতে সাধাৰণতে এজন মানুহে এটা ব্ৰাঞ্চলৈ ঘূৰি অহাৰ উদাহৰণ খুব কমেই আছে। লগতে তেখেতে আৰু এটা কথা মোক ক'লে যে তেখেতে মোৰ সৈতে কাম কৰি ভাল পালে, আৰু কাৰণ প্ৰতিমাহে যিটো বেংকক মই পইচা ঋণ মাৰিব লাগে সেইটো মই সময়ত মাৰোঁগৈ। এবাৰ মোৰ এটা বিশেষ অসুবিধাৰ কাৰণে মই কেছ পইচা গৈ তাত একাউণ্টত জমা দিছিলোঁগৈ সময়তকৈ 2 দিন আগত। তেতিয়াও তেখেতে মোক ধন্যবাদ জ্ঞাপন কৰিছিল। আৰু এতিয়াও মাজে মাজে বেংকৰ পৰা মোলৈ ফোন আহি থাকে যে আৰু অতিৰিক্ত লোন লাগে যদি মই ল'ব পাৰোঁ বুলি। কিন্তু কেপাচিটি অনুসৰি মানুহে লোন লোৱা উচিত, এই কথাটো মই নজনা নহয়। গতিকে মই সিমান বেছিলৈ আগবাঢ়ি যোৱা নাই। যিখিনি মোৰ কাৰণে উপযুক্ত চেলাৰী ষ্ট্ৰাকচাৰৰ লগত মিলে সিমানটো ঋণেই মই লৈ ৰাখিছোঁ। আজি গোটেই কথাখিনি কোৱাৰ মূলতে কথাটো হ'ল এইটোৱেই যে বেংকৰ ওপৰত আমাৰ যিটো ধাৰণা, বেংকৰ কৰ্মচাৰীৰ আচাৰ ব্যৱহাৰৰ ওপৰত যিটো ধাৰণা, এই ধাৰণাটো সম্পূৰ্ণৰূপে বদলি কৰাত সম্পূৰ্ণৰূপে সফল হোৱা মানুহজন হ'ল ত্ৰিদীপজ্যোতি শইকীয়া ডাঙৰীয়া। শিৱসাগৰৰ সকলো জেগাতে তেখেতৰ সুনাম আছে। যিকেইটা শাখাত তেখেতে কাম কৰি আহিলে, এই 10,000 12,000 টকালৈ লোন পাছ কৰি দিয়া, ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ, ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহোঁতে যি পইচা কেইটামান লোৱাৰ ছিষ্টেমটো ত্ৰিদীপজ্যোতি শইকীয়া ডাঙৰীয়াৰ নিচিনা ব্যক্তি আমগুৰি শাখাৰ মেনেজাৰ হৈ অহাৰ পিছত নাইকিয়া হৈ গ'ল। উই ৰিয়েলি এপ্ৰিচিয়েট হিম। আজি তেখেতক মই সম্বৰ্ধনা জনাই আহিছোঁ, ফটোগ্ৰাফ মই লগতে সংলগ্ন কৰি দিছোঁ। এনেকৈ এখন গামোচাৰ তেখেতে ডিজাৰ্ভ কৰে। তেখেতে কৈছে মোক কিয় সম্বৰ্ধনা জনাব লাগে মোৰ কাৰ্যালয়ত আহি। তেতিয়া মই ক'লোঁ যে ছাৰ ইউ ডিজাৰ্ভ ইট। তেখেতৰ নিচিনা ব্যক্তিয়ে সেইটো সন্মান পোৱা উচিত। আৰু তেখেত সকলো বেংকৰ মেনেজাৰৰ কৰ্মচাৰীৰ এক আদৰ্শ হওক, সেইকাৰণে তেখেতক লগ কৰিলোঁ আৰু এই ভিডিঅ'টো বনালোঁ। বেংকৰ সৈতে যদি আপোনাৰ কিবা তিতা অভিজ্ঞতা আছে আপুনি কমেণ্ট ছেকশ্যনত নিশ্চয় লিখিব, আমি কমেণ্ট ছেকশ্যনটো খোলা ৰাখিম। কিন্তু এইখিনিও লিখিব আপুনি কোনোবা মেনেজাৰক যদি আপুনি ভাল পাইছে, বেংকৰ কোনো এজন কৰ্মচাৰীক যদি আপুনি বিশেষভাৱে ভাল পাইছে, তেখেতৰ কথাও লিখিব। থেংক ইউ ভেৰি মাছ। আমগুৰি SBI আমগুৰি ব্ৰাঞ্চ, আপোনালোকৰ সকলো কৰ্মচাৰীলৈকে মই মোৰ চেলুট জনাইছোঁ। লগতে ত্ৰিদীপজ্যোতি শইকীয়া ছাৰ, আপুনি নতুনকৈ বেলেগ এখন কাৰ্যক্ষেত্ৰলৈ যাবগৈ, তাতো আপুনি সফল হওক, তাতো আপুনি সুনাম কঢ়িয়াই আনক, তাৰ বাবে আমি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
Thank you very much. Please stay connected, keep watching my videos, and don't forget to follow, share, and comment.